ৰাজমিস্ত্ৰীৰ পৰা গায়কলৈ কণ্ঠত গুজৰিছে সফলতাৰ গান। সপোন জিকিলে কঠোৰ পৰিশ্ৰমে। দিনত ৰাজমিস্ত্ৰীৰ কঠোৰ পৰিশ্ৰম, আনহাতে নিশা সংগীতৰ সাধনা। অদম্য ইচ্ছাশক্তি আৰু অধ্যৱসায়ৰ বলতেই গায়ক হোৱাৰ সপোন বাস্তৱায়িত কৰিছে নলবাৰী জিলাৰ বৰভাগৰ ৰায়মাধা খলিফাতুলাৰ যুৱক নুৰ ইছলামে। ৰাতিপুৱাৰ পৰা দিনভৰ ৰাজমিস্ত্ৰীৰ কাম কৰাৰ পিছতো তেওঁ সংগীতৰ প্ৰতি থকা অগাধ ভালপোৱাৰ বাবে গভীৰ নিশালৈকে নিয়মীয়াকৈ অনুশীলন অব্যাহত ৰাখে। বহু প্ৰতিকূলতা, আৰ্থিক সীমাবদ্ধতা আৰু কঠোৰ পৰিশ্ৰমৰ মাজতো তেওঁ নিজৰ লক্ষ্যৰ পৰা আঁতৰি যোৱা নাই। নুৰ ইছলামৰ মতে কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু আত্মবিশ্বাস থাকিলে যিকোনো সপোন পূৰণ কৰা সম্ভৱ। এজন সাধাৰণ ৰাজমিস্ত্ৰীৰ পৰা গায়কলৈ আগবাঢ়ি যোৱা নুৰ ইছলামৰ এই যাত্ৰাই পুনৰ এবাৰ প্ৰমাণ কৰিলে সপোন পূৰণৰ বাবে প্ৰয়োজন কেৱল অদম্য ইচ্ছাশক্তি, অধ্যৱসায় আৰু নিজৰ লক্ষ্যৰ প্ৰতি অটল নিষ্ঠা। নমস্কাৰ, মই এজন পেছাত ৰাজমিস্ত্ৰী, কিন্তু মই গানত খুব ভাল পোৱাৰ কাৰণে মই গানত চৰ্চা কৰি আহি আছোঁ। মাজে মাজে দুই এখন প্ৰগ্ৰেমো কৰোঁ। গতিকে মই ভাবোঁ মই এজন ভাল শিল্পী হোৱাৰ সপোন, আৰু মই জুবিন দাৰ গানে খুব ভালকৈ গাব ইচ্ছা কৰোঁ। তাৰপিছত এই আৰু মোৰ মনৰ আশা কি এটা ভাল ছিংগাৰ হোৱাৰ সপোন। বেলেগ নাই, বহুত মানে কষ্টৰ মাজেৰে গানৰ চৰ্চা চলি আছে। সেই অলপমান এটা ৰাতি গান গুণগুণাই দিম। জোনাক গলা যাৰ নিশা মোৰ হৈ খেতা খেতেলি, গলি গলি পাগলী মূৰত আছে কিমান চকুৰ পানী, সুখৰ চিকুণ মণি, মই ভাগৰা নাই জীৱন হেৰুৱা নাই, মই ভাগৰ। বৰভাগৰ পৰা আছিক আহমেদৰ ৰিপৰ্ট, N24 আছাম।